কংগ্ৰেছ হিচাপত অমৃত বাচ্চা ফিট কেণ্ডিডেট বহুত বছৰ ধৰি কংগ্ৰেছ কৰি আছে জীৱেশ ৰয়ো মানুহৰ মাজত খুব সম্পৰ্ক ভাল নাজানো মই শুনা মতে মানে খুব ভাল মানুহৰ লগত 1-to-1 কানেকশ্যন প্ৰথমতে কৈছো হিমন্ত বিশ্ব শৰ্মা বিজেপিৰ এভৰি ভোটাৰ পৃষ্ঠা প্ৰমুখ আছে তেওঁলোকৰ ভোটাৰ লিষ্টৰ পৃষ্ঠাৰ এগেইনষ্টত তেওঁলোকৰ মানুহ আছে ইমান ট্ৰেইন একদম কৰ্পোৰেট হাউচ যেনেকে ট্ৰেইন নহয় বিজেপিৰ মানে কৰ্মী ৱাৰ্কাৰ বিলাক তেনেকে ট্ৰেইন আজিও জীৱেশ ৰয় অলপ কৰে অমৃত বাচ্চা কাৰণ চাইলেণ্ট ভোটাৰ কিছুমান মানে মতামত কি কৰা নাই তেওঁলোকে মানে কোৱা নাই মতামত বিলাক সেইটো কথাটো আল্লাহু আকবৰ ভাল শব্দ আল্লাহ মহান জয় শ্ৰীৰাম ভাল শব্দ তেওঁলোকৰ ৰাম জয় শ্ৰীৰাম ভাল শব্দ আল্লাহু আকবৰ ভাল শব্দ আমি নামাজত প্ৰেয়াৰত এভৰি ডে 5 ওয়াক্ত নামাজত আল্লাহু আকবৰ কৈ নামাজ আৰম্ভ কৰো পলিটিক্যাল স্লোগান কি হ'ব লাগে নাৰাই তাকবীৰ আল্লাহু আকবৰ AIDF-ৰ কেম্পেইনত আসাউদ্দিন ওৱেইচি আহিছে সেইটো কি ভাল ইম্পেক্ট কৰিছে বেয়া ইম্পেক্ট অসমৰ ৰাজনীতিত ওৱেইচি আমি সেইটো নিবিচাৰো মানে নাৰাই তাকবীৰ আল্লাহু আকবৰ এইটো আৰু অসমৰ ৰাজনীতিত কিয় লাগে ৰাজনীতিক স্লোগান নেকি সেইটো প্ৰভোক কৰা যেন হোৱা নাই প্ৰভোক কৰা হৈছে এটা মুছলিম মানুহে ভোট দিবলৈ অলপ কি পায় কিন্তু মুছলিম মানুহ মই কৈছো এইটো কথা স্বীকাৰ কৰে মুছলিম মানুহ যে চাকৰি বাকৰি দিছে কাম হৈছে এইটো স্বীকাৰ কৰে কিন্তু ভোট UDF-ৰ এইবাৰ পজিশ্যন কেনেকুৱা থাকিব পাৰে বেয়া হ'ব আগতকে বহুত বেয়া হ'ব মানে তাতেও পাৰ্টিৰ অন্তৰ্কণ্ডল তেওঁলোকৰ বহুত লিডাৰে গুচি গ'ল গভৰ্ণমেণ্ট কাৰ হ'ব এইবাৰ চৰকাৰ গভৰ্ণমেণ্ট মই ক'লো চৰকাৰ NDA লিড গভৰ্ণমেণ্টে হ'ব হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আকৌ চৰকাৰ হ'ব ইয়াত নমস্কাৰ বন্ধুসকল দা মাইক্ৰফোন পডকাষ্টলৈ আপোনাক স্বাগতম জনাইছো আজি আমাৰ লগত আছে আমাৰ বিলাসীপাৰাৰ সন্তান মিষ্টাৰ আব্দুল ৱাদুদ শেখ থেংক ইউ তেখেতে ইউনিভাৰ্চিটি অফ চায়েন্স এণ্ড টেকনলজি USTM-ৰ এছিষ্টেণ্ট প্ৰফেচাৰ লগতে ৰাইটাৰ সো আজি মোৰ ইয়াতে অহাৰ কাৰণে ধন্যবাদ জনালো থেংক ইউ আজি তেখেতৰ লগত বহুত কথা পাতিম তেখেতে প্ৰায় পলিটিকেল কিহৰ ওপৰত কমেণ্ট কৰে লগতে লিখেও সো আজি যেহেতু ইলেকশ্যনৰ এটা প্ৰেক্ষাপট চলি আছে পলিটিকেল এটা ৱেডাৰ চলি আছে তাৰ ওপৰত আমি ডিছকাছ কৰিম আৰু ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে সো আৰু ৱেলকাম টু দ্য মাইক্ৰফোন থেংক ইউ সো মাচ তো যিহেতু প্ৰথম কথা মই সুধিবলৈ ওলাইছো যে আপুনি এইবাৰ ইলেকশ্যন লৈ প্ৰায় দেখিছো যে আপুনি আমাৰ ছ'চিয়েল মিডিয়া পোষ্টত বা কিবা কিবি লেখে সো এইবাৰ আপোনাৰ ইলেকশ্যন লৈ কি এনালিচিছ কৰিছে বা কেনেকুৱা হ'বলৈ গৈ আছে ক'ৰ পৰা আৰম্ভ কৰিব ইলেকশ্যন হৈ গ'ল হয় এইবাৰ ইলেকশ্যনটো বহুত ইণ্টাৰেষ্টিং ইলেকশ্যন আছিল দুটা আছিল এইবাৰ মানুহে ভাবিছিল যে মিত্ৰজোঁটৰ চৰকাৰ হ'ব মানুহে মানে বহুত মানুহে এনেকে ভাবিছিল যে কংগ্ৰেছ ৰাইজৰ দল জাতীয় পৰিষদ CPI চব একেলগ হৈছে এইবাৰ মানে NDA চৰকাৰ পতন হোৱাটো খাটাং এনেকুৱা ধৰণৰ এটা মানুহৰ মাজত আলোচনা হৈছিল নেৰেটিভ এটা হৈছিল তাৰপিছত বহুত ইছ্যু আছিল তেনেকে চৰকাৰ বিৰোধী কিবা কিবি আছিলে কিন্তু শেষত গৈ এইটো নহল তাৰ একমাত্ৰ কাৰণ হ'ল কংগ্ৰেছ নেতৃত্ব মিত্ৰতাটো যিমান সোনকালে হ'ব লাগিছিল কংগ্ৰেছৰ ফাৰ্ষ্ট লিষ্ট ওলোৱাৰ পিছতহে মিত্ৰতা হ'ল মিত্ৰতা হ'ব লাগিব না আগৰ পৰা মিত্ৰতা নহল ফাৰ্ষ্ট লিষ্ট ওলোৱাৰ পিছত মিত্ৰতা হ'ল ৰাইজৰ দলৰ লগত আগতে হৈছিল জাতীয় পৰিষদৰ লগত ৰাইজৰ দলৰ লগত যেতিয়া মিত্ৰতা হ'ল হোৱাৰ পিছত সময় খুব কম পালে 2 দিন আগলৈকে আপুনি যদি চাই দলগাঁও সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী আজিজুৰ ৰহমান আমচুৰ প্ৰেচিডেণ্ট আছিলে তেওঁ কৈছিল মানে ইলেকশ্যনৰ পিছত খুব প্ৰকাশ কৰি কৈছে যে কংগ্ৰেছে আমাক লগত সহযোগ নকৰিলে মানে তেওঁ অলৰেডি সাৰেন্ডাৰ কৰিলে এই লেট হোৱাৰ কাৰণে আৰু হিমন্ত বিশ্ব শৰ্মাৰ যিটো মানে এগ্ৰেছিভ প্ৰচাৰ এইটো ক্ষেত্ৰত এই নেতাবিলাকে আমি খবৰ পোৱা মতে বা আমি যদি চাওঁ বাতৰি কাকত সদায় চাওঁ আমি বাতৰি কাকত চোৱা মতে হিমন্ত বিশ্বই যদি 300 মিটিং কৰিছে তেওঁলোকে 100 মিটিংও কৰা নাই এই পাৰ্থক্যৰ কাৰণে আৰু ইলেকশ্যনত প্ৰব্লেমটো কি ভোটটো ডাউনলোড কৰিব নোৱাৰি ফেচবুকত বোলে ফটো পালো ভোটটো ডাউনলোড কৰিব নোৱাৰি ভোটৰ কাৰণে ৰাইজৰ ওচৰত যাব লাগিব যিটো NDA মিত্ৰজোঁটে গ'ল ৰাইজৰ ওচৰত এই হাৰত তেওঁলোকে নোযোৱাৰ কাৰণে এইবাৰো বিৰোধীত থাকিব লাগিব নোযোৱাৰ কিবা কাৰণ যাব পাৰে নোযোৱাৰ কাৰণ নহয় ইলেকশ্যন সেই কষ্টটো সবে কৰিব নোৱাৰে ইলেকশ্যন যিটো কষ্ট সদায় কণ্টিনিউৱাছলি 3-4টা মিটিং এইটো কৰাটো সকলোৰে কাৰণে সম্ভৱ নহয় নোৱাৰিলে তেওঁলোকৰ ষ্ট্ৰেটেজিৰ অভাৱ বা তেওঁলোকৰ কি অভাৱ পকেট মিটিং কৰিলে যিটো অগ্ৰাসী প্ৰচাৰ যিটো বিজেপিয়ে কৰিলে সেই অগ্ৰাসী প্ৰচাৰ বিজেপি নহয় আচলতে বিজেপিৰ সকলো লিডাৰ নহয় আচলতে হিমন্ত বিশ্ব শৰ্মা আৰু 2-এজন লিডাৰ বিলাক মাজে মাজে সাথ দিছে পীযুষ হাজৰিকা সাথ দিছে জয়ন্ত মল্ল সাথ দিছে দিলীপ শইকীয়া সাথ দিছে এওঁলোকৰ অগ্ৰাসী প্ৰচাৰৰ কাৰণে ৰাইজৰ মাজত যিটো কানেকশ্যন আৰু সেই অৰুণোদয়ৰ 9000 সোমোৱা এইবিলাক বহুত ফেক্টৰৰ কাৰণে ৰাস্তা ঘাটৰ উন্নয়ন চাকৰি বাকৰি এইবিলাক হিমন্ত বিশ্ব শৰ্মা হিন্দু মুছলিম যি কৰিলেও চাকৰি বাকৰিৰ ক্ষেত্ৰত আপুনি যদি চাই
বহুত হৈছে, ৰাস্তা ঘাটৰ উন্নতি হৈছে। এইটো বিজেপি বিৰোধী মানুহো আমাৰ দৰে সাত শত্ৰুও কিন্তু এই কথাটো স্বীকাৰ কৰিব লাগিব যে উন্নয়ন অলপমান হৈছে। ঋণ লৈছে, কি লৈছে সেইবিলাক মানুহে বুজি নাপায়। মানুহৰ কথা হ'ল ৰাস্তা ঘাট হৈছে, চাকৰি বাকৰি হৈছে, এইবিলাক ফেক্টৰো বহুত কাম কৰিব। আৰু প্ৰচাৰৰ ক্ষেত্ৰত তেওঁলোকৰ যিটো ভূমিকা, সেইটোৰ কাৰণে তেওঁলোকেই চৰকাৰ আহিব মোৰ বুলি ভাবো মই। আৰু আমি যে শেহতীয়া ইলেকশ্যনৰ আগত যোনটো আমি দেখা পালো যে কংগ্ৰেছৰ পৰা বহুত চিনিয়ৰ লিডাৰ্ছ বিজেপিৰ পৰা ঢাপলি মেলিছে। বিজেপিৰ পৰা যোৱাটো আমি দেখা নাই, কিন্তু সিহঁতেও মানে খুব প্ৰকাশ কৰিছে যে আমি কিয় নাপালো টিকেট। সেইটোলৈ আপুনি কি ক'ব বিচাৰে? কংগ্ৰেছৰ টিকেট এটা বেলেগ চিষ্টেমত হয়, কিন্তু লাষ্টত গৈ তেওঁলোকৰ সেই নেতাক ছেটিছফাই কৰা মানুহবিলাকে হয়। চাৰ্ভে চব কৰিব কংগ্ৰেছে, এই নেতাক ছেটিছফাই কৰাৰ কাৰণে তেওঁলোকে নহয়। আৰু বহুত দিন মানুহে বিৰোধীত থাকিব নোৱাৰে। চবে পলিটিচিয়ানৰ চবৰে ইণ্টেনশ্যনটো অলপ ক্ষমতাৰ অলপ ভাগ পোৱা, MLA নহলেও কোনোবা এটা কাৰোবাৰ চেয়াৰমেন হোৱা, কিবা কিবি হোৱা, এইটো বহুত ফেক্টৰত। আৰু বহুত এনেকুৱা মানুহো আছে কংগ্ৰেছত থাকে কিন্তু আইডিঅলজিটো বিজেপি ধাৰণ কৰে। এই বিজেপিৰ আইডিঅলজি ধাৰণ কৰাৰ কাৰণে আৰু হিমন্ত বিশ্ব শৰ্মাৰ দৰে লিডাৰ তেওঁলোকে পায়, পঞ্চন কৰি অকণমান মাতি দিয়ে, আহি গৈছে। যেনেকুৱা শেহতীয়াকে প্ৰদ্যুৎ বৰদলৈ, ভূপেন বৰাৰ উদাহৰণটো আমি ক'ব পাৰো যে এনেকুৱা বহুত লিডাৰ গৈ আছে। মানে এইটো ক্ষতি কৰা নাই জানো কংগ্ৰেছক? কংগ্ৰেছে ক্ষতি কৰিছে, লিডাৰ ৰাখিব পৰা নাই, লিডাৰক এছাইনমেণ্ট দিব পৰা নাই কংগ্ৰেছে। কংগ্ৰেছৰ লিডাৰৰ মাজত যিটো কোঅৰ্ডিনেশ্যন, সেই কোঅৰ্ডিনেশ্যনটো নাথাকাৰ কাৰণেই গৈছে। কোঅৰ্ডিনেশ্যনটো থাকিব লাগে, নেতাৰ মাজত যিটো বণ্ডিংনেছ, এই বণ্ডিংনেছটো নথকাৰ কাৰণে, দুই এজন লিডাৰৰ নাম লৈও কৈ গৈছে, এইবিলাক নাম আমি নকওঁ, এই বণ্ডিংনেছটো নথকাৰ কাৰণেই কংগ্ৰেছৰ পৰা মানুহে ঢাপলি মেলিছে। চ' এইবাৰ আপুনি যোনটো দেখা পাই আছে, আমি যিটো ইলেকশ্যনৰ প্ৰেক্ষাপট চলি আছে, ডাইৰেক্ট আমি সুধিব বিচাৰি আছো গভৰ্ণমেণ্ট কাৰ হ'ব এইবাৰ? চৰকাৰ গভৰ্ণমেণ্ট মই ক'লো চৰকাৰ NDA লিড গভৰ্ণমেণ্টে হ'ব। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আকৌ চৰকাৰ হ'ব। ইয়াত মানে এতিয়া মই ইলেকশ্যনৰ দিনা এজন কংগ্ৰেছ লিডাৰক দেখা পাইছো আমাৰ সমষ্টিৰে। মই কৈছো আপুনি MLA হৈ আছে, কংগ্ৰেচুলেশ্যন। আমাৰ যিটো খবৰ গৌৰীপুৰ সমষ্টিৰ MLA জনক কৈছো, তেওঁ কৈছে চৰকাৰ আমাৰ হ'ব। মই ডাইৰেক্ট কৈছো এইটো নকৰিব, কষ্ট পাব। এটলিষ্ট মানে বেছি আশা কৰিলে যেতিয়া নাপায়, হৈ গ'লে ভাল কথা, কিন্তু আশা কৰি যেতিয়া তুমি কিবা এটা নাপাবা তেতিয়া কিন্তু কষ্টটো বেছি হয়। চ' সেইবিলাক আশা এতিয়া এৰাটো ভাল, কাৰণ ইলেকশ্যন হৈ গ'ল। কিন্তু ইয়াতে যিটো আমি লেটেষ্ট আমি আলোচনা দেখা পাইছো বা মিডিয়াত দেখা পাইছো, এইবাৰ ইলেকশ্যনত হিন্দু মুছলিম বা এনেকুৱা মিয়া খিলঞ্জীয়া মিয়া এইটোৰ ওপৰত বহুত ডিছকাশ্যন চলি আছে। তথাপিও আপুনি কি ভাবে নেকি আমাৰ যিবিলাক খিলঞ্জীয়া হওক বা আমাৰ যিবিলাক মানে মুছলিম মানুহ যিবিলাক হওক, সিহঁতে বিজেপিৰ ফেভাৰত ভোট কৰিছে? মুছলিম মানুহ বিজেপিৰ ফেভাৰত ভোট নকৰে। মুছলিম কোনো মানুহে বিজেপিৰ ফেভাৰত ভোট নকৰে। ব্যতিক্ৰম যদি কোনোবা এটা চিট হৈছে, এইটো প্ৰাৰ্থীজনৰ কাৰণে কৰে। কিন্তু ডেভেলপমেণ্টটো আপুনি যেনে ক'লে ডেভেলপমেণ্ট বিজেপিৰ দিনতে NDA দিনতে ডেভেলপমেণ্টটো হৈছে। আমাৰ মুছলিম মানুহ চাকৰি পাইছে। মুছলিম মানুহ চাকৰি, মুছলিম এলেকাত ক'ত চিট ক'ত কি ক'ত? মুছলিম এলেকাৰ বিজেপি কেণ্ডিডেট ক'ত? আচ্ছা, কেণ্ডিডেট নাই ন? কেণ্ডিডেট থাকিব লাগিব। তুমি মোক সমষ্টি দেখাই দিয়া, আপুনি দেখাই দিয়ক যে ক'ত কেণ্ডিডেট ক'ত আছে। কেণ্ডিডেট জাভেদ ইছলাম আছে, আমাৰ জীৱেশ ৰয় আছে, তাৰপিছত ৰহিম জিবৰান আছে, সোনাইত আছে, কৰিমুদ্দিন বৰভূঞা আছে। এইবিলাকতো জিকি যাব, এইবাৰ জিকি যাব, বহুতে ওলাই যাব, বহুতে টাপ হ'ব বা জিকিব বা টাপ হ'ব। কিন্তু বহুত মানুহে ভোট দিছে, কিন্তু সেই হিচাপত ভোট দিয়া নাই, সেই হিচাপত নিদিয়ে। কাৰণ ডাইৰেক্ট ইনচাল্ট এটা কৰে নহয়, সেই হিচাপত ভোট নিদিয়ে। মুছলিম মানুহে ভোট দিবলৈ অলপ কি পায়, কিন্তু মুছলিম মানুহ মই কৈছো এইটো কথা স্বীকাৰ কৰে। মুছলিম মানুহ যে চাকৰি বাকৰি দিছে, কাম হৈছে, এইটো স্বীকাৰ কৰে, কিন্তু ভোট নিদিয়ে, কেণ্ডিডেট নাপায়, চুইটেবল কেণ্ডিডেট নাপায়। মুছলিম মানুহতো বিজেপি এটা টিকেটো দিয়া নাই ন। আচ্ছা, নহয় টিকেটটো এতিয়া কি মুছলিম মানুহ পালেহে যে টিকেটটো দিব লাগিব? আই থিংক সেইটো কোনো কথা নাই। নাই মুছলিম মানুহক দিয়াই নাই টিকেট। মুছলিম সমষ্টিত মুছলিম মানুহক দিয়া নাই, এইটো অবাবক দি দিলে টিকেটখিনি। আচ্ছা, অসম গণ পৰিষদক সেই টিকেটখিনি দিলে। এতিয়া মুছলিম মানুহ ভোট দিবলৈ ঠাই আছে গণ পৰিষদ, বিজেপিকতো নাই ন, বিজেপি কেণ্ডিডেট নাই। কিছুমান সমষ্টিত য'ত কেণ্ডিডেট নাই, বহুত মানুহে বিজেপি দিছে ভোট। আপাৰ আছামৰ সমষ্টিখিনিত বহুত মুছলিমে বিজেপি ভোট দিব। আপোনাৰ কথা হিচাপে মুছলিম মানুহে এতিয়া ভোট কৰে, সিহঁতে পাৰ্টি নাচায়, কেণ্ডিডেটটোক চায়। কেণ্ডিডেট চাই, বহুত কেণ্ডিডেট চাই, কেণ্ডিডেট ফেক্টৰ। এতিয়া ধৰক জৰুৱা বীৰ সিং জৰুৱা, তাতেতো বিজেপি কেণ্ডিডেটৰ কোনো অস্তিত্বই নাই, এইটো কেনেকে ভোট দিব? এইটো নহ'ব ন। মানুহে এইটো জিকা ফেক্টৰটো চাই বহুত ঠাইত। বহুতে মানুহে কয় যে, সংখ্যালঘু মানুহে কিছুমান কয় যে ভোটটো কিয় নষ্ট কৰিম, তেনেকে ধৰণৰ কথাবিলাক কয় ন, তেনেকে কথাবিলাক। তো এইবাৰ সমষ্টি ৱাইজ আমি চাব যাওঁ, আপুনি যদি কয় ধুবুৰীত কোনে আহিব পাৰে এইবাৰ? ধুবুৰী সমষ্টি, হয়, ধুবুৰীত ফাইট হৈছে নজৰুল ইছলামৰ লগত। নজৰুল মানে ভাৰ্চেছ ববি বেগম ফাইট হৈছে। ওলাই কিন্তু ববি বেগম যাব, মানে আমাৰ শেহতীয়াভাৱে ববি বেগম ওলাই যাব। ধুবুৰী যদি চাই আপুনি, ববি বেগম ওলাব। মানুহে UDF-ৰ এগেইনষ্টত ভোট দিছে এইবাৰ। পাহৰি গৈছো যে UDF-ৰ এইবাৰ পজিশ্যন কেনেকুৱা থাকিব পাৰে? বেয়া হ'ব, আগতকে বহুত বেয়া হ'ব। মানে তাতেও পাৰ্টিৰ অন্তৰ্কণ্ডল, তেওঁলোকৰ বহুত লিডাৰে গুচি গ'ল।
কৰিমউদ্দিন বৰভূঞাৰ পৰা আৰম্ভ কৰি আমাৰ আমিনুল ইছলামৰ পৰা আৰম্ভ কৰি বহুত লিডাৰশ্বিপ হ'ল, সমষ্টিবিলাক খেলি মেলি কৰি দিলে, বহুত সমষ্টিবিলাক খেলি মেলি, য'ত MLA আছিল তাত নোহোৱা হৈ গ'ল সমষ্টিবিলাক। চ' এইবিলাক ফেক্টৰৰ কাৰণে, আৰু বদৰুদ্দিন আজমলে যিটো আগত পাৰ্টিত যিটো গুৰুত্ব দিছিল সেই পাৰ্টিটো দিয়া নাই, আৰু বদৰুদ্দিন আজমক বহুতে ভাবে যে বিজেপিৰ বি টিম বুলি, সঁচা মিছা আমি ক'ব নাযাওঁ, কিন্তু বহুতে ভাবে যে তেওঁলোকৰ হৈ কাম কৰে, তেনেকুৱা ভাবে। এনেকুৱা ফেক্টৰতো এইবাৰ কিন্তু AUDFৰ চিটৰ সংখ্যা ছিংগল ডিজিট পাৰ হ'ব, বা মেক্সিমাম 11-12 তেনেকুৱা আহিব, তাৰ বেছি নাহে। এইবাৰ যেনেকুৱা AIUDFৰ কেম্পেইনত আছাউদ্দিন ওৱেইচি আহিছে, সেইটো কি ভাল ইম্পেক্ট পৰিছে, বেয়া ইম্পেক্ট পৰিছে? বেয়া ইম্পেক্ট। অসমৰ ৰাজনীতিত ওৱেইচি আমি সেইটো নিবিচাৰো, মানে নাৰায়ে তকবীৰ, আল্লাহু আকবাৰ, এইটো আৰু অসমৰ ৰাজনীতিত কিয় লাগে? ৰাজনীতিক শ্লোগান নেকি? সেইটো প্ৰভোগ কৰা যেন হোৱা নাই? প্ৰভোগ কৰা হৈছে, এটা ভয় খায়। এইটো চালেই তেনেকুৱা যে ইয়াত মই নাৰায়ে তকবীৰ কম আৰু তাতে গৈ ইম্পেক্টটো পৰিব। এইটো বেয়া কথা ন। আপুনিও ছাপোৰ্ট নকৰে, মই এইটো ৰাজনীতি ছাপোৰ্ট নকৰো। মানে অসমৰ মঞ্চত UDFৰ ইমান দিন, 2006 চনৰ পৰা UDF, 5 চনত গঠন হোৱা, 6 চনত পৰা ইলেকশ্যন খেলোৱা UDF, আজিলৈকে কোনো এটা মিটিঙত সিৰাজউদ্দিন আজমল, বদৰুদ্দিন আজমল ইনশাআল্লাহ খুব পায়, ইনশাআল্লাহ দ্যাট ইজ ওকে ফাইন। নাৰায়ে তকবীৰ, আল্লাহু আকবার, এইটো ওৱেইচি আহি ফাৰ্ষ্ট চিট আৰম্ভ কৰিলে, দ্যাট ইজ বেড। আমি যদি ইলেকশ্যনৰ মঞ্চত জয় শ্ৰীৰাম কোৱাটো ভাল নাপাওঁ, নাৰায়ে তকবীৰ কোৱাটো আমি ভাল পাব নালাগিব, কাৰণ সাম্প্ৰদায়িকতা পৰিপূৰক। আল্লাহু আকবার ভাল শব্দ, আল্লাহ মহান। জয় শ্ৰীৰাম ভাল শব্দ, তেওঁলোকৰ ৰাম জয় শ্ৰীৰাম ভাল শব্দ, আল্লাহু আকবার ভাল শব্দ। আমি নামাজত, প্ৰেয়াৰত এভৰি ডে 5 ওয়াক্ত নামাজত আল্লাহু আকবার কৈ নামাজ আৰম্ভ কৰো। পলিটিকেল শ্লোগান কিয় হ'ব লাগে নাৰায়ে তকবীৰ, আল্লাহু আকবার? মানে AIUDF এইবাৰ ৰাজনীতি মানে ৰিলিজিয়াছ পলিটিক্স, সেই বস্তুটো বেয়া। দ্যাট ইজ ভয় খাব ন, ভয় খাব। কোনোবাই যদি মানে আল্লাহু আকবার কয়, অসম ভাৰতবৰ্ষত 14% আমি হিন্দু মুছলিম মানুহ, মাইনৰিটিক তেতিয়াহে মৰম কৰিব মেজৰিটি, যেতিয়া মাইনৰিটিয়ে যেতিয়া মানে শ্ৰদ্ধা কৰিব মেজৰিটিক, তেতিয়াহে মৰম কৰিব। দ্যাট ইজ হজৰত মৌলানা আহমদ আলী বাস্কান্দি হুজুৰ ৰহমতুল্লাহ আলাইহি এইটো কথা কৈছিল যে যদি আমি জ্যেষ্ঠজনক মানে সংখ্যা গুৰুক শ্ৰদ্ধা কৰো, তেওঁলোকে আমাক মৰম কৰিব। আমি ঘৰৰ সৰু ল'ৰাটোৱে যদি ডাঙৰজনক ৰেচপেক্ট নকৰে, সি মৰম পাব নেকি? দাদা বুলি মাতি ৰেচপেক্ট কৰিলেহে তেওঁ মৰম কৰিব। এটা বাস্কান্দি হুজুৰৰ কথা, আপুনি এইটো মানে মই একদম লিখিত কথা, বাস্কান্দি হুজুৰে কৈছে যে জ্যেষ্ঠজনক মৰম কৰিলে আমাক, জ্যেষ্ঠজনক শ্ৰদ্ধা কৰিলে আমাক মৰম কৰিব, আৰু আমি এইটো মৰম কৰা নাই। আমি যদি আল্লাহু আকবার কওঁ, ডেফিনেটলি আমাক বেয়া পাব, কথা নুশুনা হ'ল ন, কাৰণ এইটো এগেইনষ্ট মানে আমাৰ সোসাইটিৰ আইডিঅলজি নহয়, সোসাইটিৰ আইডিঅলজি এইটো নহয়। আল্লাহু আকবার ভাল শব্দ, আকৌ কৈছো, নট উইথ পলিটিক্স। সোসাইটি আইডিঅলজি ভাল নহয়, প্লাছ পলিটিকেল আইডিঅলজিও এইটো ভাল ঠিক নহয়। সোসাইটি একচেপ্ট নকৰে, সোসাইটি মানুহখিনিতো একচেপ্ট নকৰে এইটো কথা। ধুবুৰীৰ পৰা যে আমি ওলাই আহো, গৌৰীপুৰ সমষ্টিত কাক ভাবি আছে? গৌৰীপুৰ ইলেকশ্যনৰ 3-4 দিন আগলৈকে UDFৰ কেণ্ডিডেট নিজানুৰৰ খুব ভাল আছিল, মানে আমাৰ যিটো খবৰ, মানে আমি যিটো কওঁ খুব ভাল আছিল নিজানুৰ, আৰু নিজানুৰৰ মানে ব্যৱহাৰটো খুব ভাল বুলি মানুহে কয়। আপোনাৰ সমষ্টি পৰে এইটো? এতিয়া মোৰ সমষ্টি পৰিছে, কাটি কুটি ক'ৰ পৰা কি আহি গ'ল, মোৰ সমষ্টি পৰিছে। মানুহৰ মানে সাধাৰণ মানুহ কৈছে না নিজানুৰ মানুহটোৰ ব্যৱহাৰ ভাল, কিন্তু UDFৰ কাৰণে সুভান চৰকাৰে এইবাৰ ওলাই যাব, কংগ্ৰেছ একদম ওলাই যাব, 100% ওলাই যাব যেন আমাৰ ধাৰণা আছে। পিছত ইলেকশ্যনৰ EVM, এইটো মানে এইটো সাইকোলজিকেল আলোচনা বা মানুহৰ পৰা কোৱা খবৰ, নিৰপেক্ষ মানুহৰ পৰা কোৱা খবৰ মতে সুভান চৰকাৰ জিকি যাব। আৰু অলপমান এতিয়া আগুৱাই যদি আহো, আমি আমাৰ ইফালে আহো, বিলাচীৰ পৰা বীৰসিং, যোনটো আগত ৱেষ্ট আছিল, বীৰসিং জৰুৱাত আচলতে আটাইতকৈ ফিট কেণ্ডিডেট আছিল এইবাৰ ডক্টৰ ৰেজা আমিন। তেওঁ UDFৰ পৰা টিকেট বিচাৰিছিলে, টিকেট নাপালে। ৱাজেদ আলী চৰকাৰ 25 বছৰ, কিমান বছৰ MLA মন্ত্ৰী আছিলে, বীৰসিং জৰুৱাৰ অৱস্থাই নাই, ৰাস্তা ঘাট খুব বেয়া। আৰু ৱাজেদ হাতক কিয় কংগ্ৰেছে টিকেট দিয়ে, সেইটো দুৰ্ভাগ্যজনক। কংগ্ৰেছৰ টিকেটৰ দাবীদাৰ আছিল আমাৰ বিলাচীপাৰাৰ শ্বৰীফ আহমেদ, ইয়াং এডুকেটেড ল'ৰা, টিকেট দিলে কি একদম মানে বেলেগ এটা ইম্পেক্ট পৰি গ'লে হয়। টিকেট কাক দিলে? ৱাজেদ আলী। এইটো মানে কংগ্ৰেছৰ এই পৰম্পৰাটো, মানে সেই বিধায়ক থাকিলে দিবই লাগিব, সমষ্টিত অৱস্থাই নাই, বীৰসিং জৰুৱাৰ অৱস্থাই নাই, সেইজন ৱাজেদ আলীক টিকেট দিয়াৰ কাৰণে এইবাৰ লাগিছে ৰেজা আমিনে ভোট কাটিলে, আলী আকবৰ ফাইট দিলে, আলী আকবৰ ৱাজেদ আলীৰ মাজত মানে আলী আকবৰ মিয়াই ওলাই যাব যেন লাগিছে এইবাৰ আলী আকবৰ ওলাই যাব। আৰু কাৰণ আলী আকবৰ এইটো UDFৰ কাৰণে নহয়, আলী আকবৰ এটা এক্সট্ৰা এটা দম আছে, এটা সংখ্যালঘুৰ কাৰণে কথা কোৱা মানুহ আলী আকবৰ এটা, এজ এ আলী আকবৰ হি উইল উইন, নট এজ এন UDFৰ ভোট পাব কিছুমান পকেট ভোট, বাট আলী আকবৰ মিয়া হিচাপত বীৰসিং জৰুৱাত হয়তো ওলাই যাব পাৰে, নট চিয়ৰ, কিন্তু মোৰ 95% পোৱা খবৰ মতে আলী আকবৰ উইল উইন ইন বীৰসিং জৰুৱা। আৰু এতিয়া মোৰ সমষ্টি বিলাচীপাৰাত ফিট কেণ্ডিডেট আছিল আমাৰ শ্বেখ হেদায়তুল্লাহ ছাৰ, ফিট কেণ্ডিডেট আছিল আমাৰ মতে।
আমি বহুতক কৈছিলো ছাৰ কিন্তু কথাটো হ'ল নিৰ্দলীয় মানুহে ভোট দিবলৈ অলপ কি পায় যিটো কাৰণ ৰেজা আমিনে হাৰিব সেম কাৰণত শেখ হেদায়তুল্লাহ ছাৰ হাৰিব ইয়াত ফাইটটো হৈছে অমৃত বাদশা আৰু জীৱেশ ৰয়ৰ মাজত কংগ্ৰেছ হিচাপত অমৃত বাদশা ফিট কেণ্ডিডেট বহুত বছৰ ধৰি কংগ্ৰেছ কৰি আছে জীৱেশ ৰয়ো মানুহৰ মাজত খুব সম্পৰ্ক ভাল ল'ৰাজনৰ মই শুনা মতে মানে খুব ভাল মানুহৰ লগত 1-to-1 কানেকশ্যন কিছুমান মাইনৰিটি এলেকাততো এটা চাইডত এইফালে আমাৰ ৰাণীগঞ্জ চাইড বিলাকত বাঘ মাৰি চাইডত জীৱেশ ৰয় একদম ধামাকা ভোট পাইছে মানে এনেকে কৈছে জীৱেশ ৰয় বোলে ধামাকা ভোট পাইছে চ' ইয়াত ফাইট হ'ব সঠিককে কোৱা টান কোন হ'ব হয়তো জীৱেশ ৰয়ো 90 অমৃত বাদশা হলেও 91-92 এনেকুৱা হৈ আছে হয়তো জীৱেশ ৰয় অলপ কৰে অমৃত বাদশা হল কাৰণ চাইলেণ্ট ভোটাৰ কিছুমান মানে মতামত কি কৰা নাই তেওঁলোকে মানে কোৱা নাই মতামত বিলাক সেইটো কথাটো তাৰপিছত আপোনাৰ গোৱালপাৰা ইষ্ট জিব্ৰান ওলাই যাব পাৰে এজিপি জিব্ৰান ইয়াং এডুকেটেড ল'ৰা জিব্ৰান ওলাই যাব পাৰে তেওঁ মানে সেই ৰচিদ যিজন মণ্ডল তেওঁতো ৰাইজৰ দলত গ'ল তেওঁৰো শুনিছো ভাল হৈছে কিন্তু A.K. ৰচিদ আলম যিজন কংগ্ৰেছৰ সেই আকৌ এই কংগ্ৰেছৰ বিধায়ক বুলি টিকেট দিছে তাতে বেলেগ কেণ্ডিডেট আছিলে জাভেদ ইছলাম বুলি এজন কেণ্ডিডেট আছিলে কংগ্ৰেছৰ পৰা বিচাৰিছিলে নাই দিয়া তাকে টিকেট দিলে MLA বুলি সেই হিচাপত মানে এই তাতে আপোনাৰ লাষ্টত জিব্ৰানে ওলাই যাব যেন লাগিছে জিব্ৰান মানুহে ভাবিছে জিব্ৰান ইজ ক্লোজ টু হিমন্ত বিশ্ব হিমন্ত বিশ্ব ইমান ভিডিঅ' দিঅ'ত মানুহখিনিক এপিল জনাইছে তাতে এই গোৱালপাৰাৰ মানুহখিনি যদি জিব্ৰানক ভোট দিছে ভাবিব যে ডেভেলপমেণ্টৰ কাৰণে ভোট দিব পৰা জিব্ৰান ইজ বহুত দিন ধৰি পলিটিক্স কৰা ল'ৰা শিক্ষিত ল'ৰা নহয় বেছি কিন্তু বহুত দিন ধৰি পলিটিক্স কৰা ল'ৰা গোৱালপাৰা ৱেষ্ট এইটো কংগ্ৰেছে ওলাব কংগ্ৰেছ ওলাব আচ্ছা আৰু পিছত ৰূপহী হাট ইজ ভেৰি ডিফিকাল্ট সমষ্টি এইটো কাৰণ তাতে কি হ'ল ৰূপহী হাটত কংগ্ৰেছ কেণ্ডিডেট আছিল নুৰুল হুদা ধিঙৰ বিধায়ক আছিল আমিনুল ইছলাম এই যে ভাগটো হ'ল কাটি ধিঙৰ বিধায়কৰ ভাগটো দি দিলে ৰূপহী হাটত এই যে সমষ্টি বিলাক ভাগ বতৰা হ'ল দি দিলে তেওঁ বোলে আমিনুল ইছলামৰ চেলেঞ্জ লৈছে যে মই ইয়াৰ পৰাই খেলিম তাতে এতিয়াও ক'ব পৰা অৱস্থাত নাই আমিনুলো জিকিব পাৰে নুৰুল হুদা জিকিব পাৰে কিন্তু আমিনুলৰ চান্সটো অলপ বেছি চামগুৰি তানজিল ওলাব এইবাৰ তানজিল ওলাব লাহৰীঘাটত কংগ্ৰেছ ওলাব লাগে লাহৰীঘাট কংগ্ৰেছ ওলাব লাগে বা কংগ্ৰেছটো কি এইটো AUDF ওলাব পাৰে লাহৰীঘাট AUDFৰ কথা কৈছে মানে লাহৰীঘাটটো ওলাব পাৰে আৰু ইফালে নবৈছা কংগ্ৰেছ যাব এইটো সমষ্টিয়ে গৈ লখিমপুৰত কংগ্ৰেছ চিয়ৰ হৈ আছে বুলি কৈছে আৰু জয়প্ৰকাশ ভূঞা ডক্টৰ তেওঁ মানে অলপ কাম চাম কৰি আছে বুলি সুধিছো আমি গম পাইছো আৰু মানে সংখ্যালঘু সমষ্টি হিচাপত তাতে যাব পাৰে কংগ্ৰেছ ধিং ৰাইজৰ দল আৰু AUDFৰ মাজত লাষ্টত AUDF ওলাই যাব পাৰে মানে ওলাই যাব পাৰে আৰু মানে কিন্তু ৰাইজৰ দলৰো এজন কেণ্ডিডেটজন ষ্ট্ৰং কেণ্ডিডেট চেঙা কংগ্ৰেছ ওলাব এইবাৰ মন্দিয়া শ্বেৰমান খালেকৰ লগত ফাইট হ'ব শ্বেৰমান ওলাই যাব শ্বেৰমান আলীৰ কথা এটা মই পডকাষ্টত শুনিছো তেখেতে সেই টাইমৰ আটাইতকৈ মষ্ট এলিজিবল এডুকেটেড পাৰ্চন কিমান আপুনি কয় হাইলি এডুকেটেড মানুহ শিক্ষাৰ প্ৰতি আৰু জাতিৰ প্ৰতি দায়বদ্ধতা আছে তেওঁৰ শিক্ষাৰ আৰু বাঘবৰৰ ৰাস্তা ঘাট আমি যদি গৈছো মানে বেলেগ সংখ্যালঘু সমষ্টিতকে গম পাই শ্বেৰমান ৰাস্তা ঘাট কৰিছে আৰু গাড়ী পিনপিলাকে গাড়ী যাব পাৰে মই বহুত জাগাত মিটিঙত গৈছিলো সেইফালে বা বৰপেটা চৰৰ ফালে মানে গম পাই শ্বেৰমানে কাম কৰিছে মানুহে মুখে কাৰণ কংগ্ৰেছৰ পৰা পদত্যাগ UDFৰ পৰা পদত্যাগ কংগ্ৰেছে তাৰ বিধায়কশ্বিপ কাটিবলৈ কংগ্ৰেছৰ এজন MP কেছলৈকে কৰিছে তাৰ MLA-শ্বিপটো কাটিব লাগে বিকজ অফ দল চেঞ্জ কৰাৰ কাৰণে তাৰপিছত তেওঁ ৰাইজৰ দলত গ'লে টিকেট দিম বুলি ৰাইজৰ দলে উকিল কৰি ঘোষণাও কৰিলে তাৰপিছত মিত্ৰতাৰ খাতিৰত টিকেটটো নিদিলে তাৰপিছত তেওঁ TMCত গ'লে তাৰপিছতো তেওঁ মানে তেওঁ নিজে এটা ব্ৰেণ্ড সেইটো ওলাই যাব মানে তেওঁ কিন্তু তেখেতে প্ৰায় দেখিছো অফিচাৰবিলাক গালি দি দিয়ে অফিচাৰক গালি দিয়ে ৰাইজক গালি নিদিয়ে একদম মাৰিম বুলি কৈ দিয়ে সেইটো তেওঁ নিজে স্বীকাৰ কৰিছে তেওঁ মানে মুখৰ ভাষাটো তেওঁ কণ্ট্ৰল কৰিব লাগে বুলি খংটো স্বীকাৰ কৰিছে বাট তেওঁ ৰাইজৰ লগত সম্পৰ্ক ভাল কাৰণ ফেক্টৰ আৰু সাধাৰণ ৰাইজে এইবিলাক ভালো পায় মানে সেই অফিচত তলে মানে এইটো পলিটিকেল কিবা থাকিব মানে নাজানো আৰু সৃজন গ্ৰাম UDF আৰু কংগ্ৰেছৰ মাজত ফাইট হৈছে কংগ্ৰেছৰ নুৰুল ইছলাম তেওঁ আৰু তেওঁ হ'ল কি আমচুৰ প্ৰেচিডেণ্ট বহুতে কৈ আছে তাতে ৰিজাউল কৰিম চৰকাৰ জিকিব বহুতে কৈ আছে আজি এটা পোষ্ট পাইছিলো বহুতে কৈ আছে কিন্তু বহুতে আকৌ কৈ আছে কংগ্ৰেছে ওলাব
ৰিজনটো ৰিজনটো মানে কি কংগ্ৰেছ মানে এই যে ইউডিএফৰ কাৰণে ৰিজাল্টক ভাল পায় ইউডিএফক বেয়া পায় এনেকুৱা মানুহ আছে আচ্ছা আৰু বহুত মানুহ এনেকুৱা ভাবে যে বিজেপিক বিদায় দিবলৈ ইউডিএফ বিদায় দিব লাগে সঁচা মিছা কাৰণ আমি নাজানো বিজেপি কালি মোৰ এজন লখিমপুৰৰ এগৰাকী বন্ধু ফোন কৰিছে হিমাংশু বুলি কৈছে ইউডিএফৰ চিট মই বোলো এনেকুৱা থাকিব কয় ইউডিএফটোক বিদায় দিব লাগিছিল মানে তেতিয়াহে বিজেপিক বিদায় দিয়া সহজ হ'ব তেনেকে বহুত মানুহ ভাবে সেই হিচাপত কংগ্ৰেছে ওলাই যাব পাৰে তাতে মানে ক'ব নোৱাৰি মানে কিন্তু ৰিজাল্ট কৰিম চৰকাৰ যিহেতু তেওঁ আমচুৰ হৈ কাম কৰিছে লেটেষ্ট আমচুৰ হৈ কাম কৰিছে সেই হিচাপত তেওঁ ওলাই যাব আৰু চেঙাটো এনেকুৱাই হৈছে চেঙাত সেই আব্দুল ৰহিম কংগ্ৰেছ আমচুৰ আগৰ প্ৰেচিডেণ্টটো এই হিচাপত তেওঁ চেঙাটো ওলাই যাব কংগ্ৰেছে ওলাই যাব কিন্তু আছাফুল ওলাই বুলি বহুতে কয় কিন্তু মই কনভিন্স হোৱা নাই মানে খবৰবিলাক পাওঁ মানকাছৰ জাভেদ ইছলাম এণ্ড বাপ্পি ফাইট হৈছে বহুতে কৈ আছে জাভেদ ইছলাম ওলাব কিন্তু বাপ্পি ওলাই যাব পাৰে ক'ব নোৱাৰি কাৰণ দুটা মিটিঙতে সমান মানুহ হৈছে জয়ন্ত মল্ল যোৱাৰ দিনা যিমান মানুহ হৈছে গৰ্বগৈ যোৱাৰ দিনা সিমানে মানুহ হৈছে তাতে আৰু মানকাছৰৰ মানুহখিনি বেলেগ পেটাৰ্ণত অকণমান ভোট দিয়ে ক'ব নোৱাৰি আলগাপুৰ কি কংগ্ৰেছ ওলাই যাব সাউথ কৰিমগঞ্জ ওলাই যাব কংগ্ৰেছ নৰ্থ কৰিমগঞ্জ কংগ্ৰেছে ওলাই যাব সোনাই এজিপি যাব সোনাই এজিপি সোনাই মানে এই যে আমাৰ এজন কৰিমউদ্দিন বৰভূঞা তেওঁ ওলাই যাব বিন্না গান্ধী ইউডিএফে যাব আজমল নিজে কেণ্ডিডেটটো আৰু তাতে বহুত সমষ্টি মানুহে ৰিজাল্ট কৰিম চৌধুৰী জাতীয় পৰিষদৰ যিজন তেওঁ ষ্ট্ৰং কেণ্ডিডেট আছিল ইউডিএফ বেলেগ এটা ফেচ দিলে তেওঁ ওলাই গ'লে কিন্তু ফাইট দিছে তেওঁ খলিলুৰ ৰহমানৰ মন্ত্ৰী খলিলুৰ ৰহমান যে আছিল অগমৰ দিনত তেওঁৰ ল'ৰা ফাইট দিছে বিৰাট ফাইট দিছে দিলৱাৰা বেগমৰ ভাইটি বিৰাট ফাইট দিছে তেওঁ আজমলৰ লগত কিন্তু আজমল কেণ্ডিডেট হোৱাৰ কাৰণে এতিয়া ক'ব নোৱাৰি যদি আজমলক ধুবুৰীৰ দৰে আকৌ তাতে মানুহখিনি বিদায় দিছে এইটো লেটেষ্ট খবৰ অহা নাই যদি সেইটো বেলেগ কথা কাৰণ ধুবুৰীতো আজমলক 10 লাখ ভোটত বিদায় দিছে এই হিচাপত যদি বিদায় দিছে বেলেগ কথা কিন্তু তাতে যিহেতু পৰিয়াল আৰু ওচৰতে যিহেতু তেওঁলোকৰ সম্পৰ্ক এই হিচাপত তেওঁলোকে মানে আজমলে যোৱাটো সম্ভাৱনা আছে মানে যিহেতু আপুনি যোনটো সমষ্টিৰ পৰা বিলং কৰে তাৰে আমাৰ অনাৰেবল এমপি হৈছে কংগ্ৰেছৰ ৰকিবুল হুছেইন আগত আছিল মৌলানা বদৰুদ্দিন আজমল সো ডিফাৰেন্সটো কিবা আপুনি প্ৰেডিক্ট কৰে নেকি বহুতে কাউন্টাৰ ৰিলেট কৰে কাউন্টাৰ এটেক কৰে যে তেখেতে কেৰম খেলে তেখেতে অমুক কৈছে তমুক কৈছে কি আজমলে কিন্তু এই ধৰক ধুবুৰী যিটো ফুলবাৰী ব্ৰিজ হৈছে আজমলে কিন্তু বিধানসভাত ফাৰ্ষ্ট মাত মাতা আচ্ছা ফুলবাৰী ব্ৰিজটো যে হৈ আছে আজমলে মাত মাতিছিলে কেৰমৰ পিছত ৰকিবুল হুছেইনেও মাত মাতিছিলে মানে এটা ইছ্যু বানগড়ক হয় নিয়ালৈ ৰকিবুলেও মাত মাতিছে দুই এটা ইছ্যুত ৰকিবুলেও মাত মাতিছে এমপিৰ পাৱাৰ আচলতে আইন বনোৱাটো আৰু পাৰ্টি হিচাপত ক'বলৈ বহুত পাৰ্টি মানে যিজন এমপি আপোনাক দিয়ে ন পাৰ্টি বিলাক মানে সেই টাইমতে আচলতে ক'ব লাগে সেইটো এতিয়া কিমান ছাকচেছ কিমান ৰকিবুলৰ আৰু 2 বছৰমান গ'লে 1 বছৰমান গ'লে কিমান প্ৰজেক্ট আহিছে তেতিয়াহে আমি এনালাইচিছ কৰিব পাৰিম আজমল ভাৰ্চেছ ৰকিবুল কাৰণ আজমলতো আছিলে দুটা নাম আজমলো আছিলে তো আজমলো যিহেতু দুটা নাম আছিলে তো সেই হিচাপত 2009 to 14 আছিলে 14 to 15 19 আছিলে ন এইবাৰ তাৰপিছত এইবাৰ যিটো চেঞ্জ হ'ল তেওঁ তো এওঁ হোৱাৰ পিছতহে যেতিয়া ইতিহাস লিখিব তেতিয়া এইটো কি হ'ব কিন্তু ধুবুৰী সমষ্টিত আগৰ সেই গিয়াছুদ্দিন আহমেদৰ দৰে বিধায়ক নাপায় আমাৰ দৰে মানে বিলাসীৰ পৰা পশ্চিমৰ গিয়াছুদ্দিন আহমেদ যিবিলাক কাম কৰি গ'ল তেনেকে এনেকুৱা বিধায়ক আমি নাপাওঁ এইটো আমাৰ কাৰণে দুৰ্ভাগ্য মানে আজিৰ দিনত মানে সেই মানে আগৰ যিবিলাক ষ্ট্ৰং লিডাৰ আছিলে এনেকুৱা বিধায়ক আমি নাপাওঁ এইটো এটা দুৰ্ভাগ্য আমাৰ কাৰণে তো আমি পলিটিকেল এনালিচিছ বহুতখিনি তেখেতৰ পৰা শুনিলোঁ সঁচাকৈ ইণ্টাৰেষ্টিং আৰু আমি যিখিনি কথা ক'ল আমি চাম কিমান দূৰ সত্য কিমান দূৰ এক্সিট পল বাই মহম্মদ আব্দুল ৱাদুদ শ্বেখ সত্য অসত্য নহয় আমাৰ মানে কিছুমান কি হয় এতিয়া ধৰক লিখা মেলা কৰাৰ সময়ত 2007-8 পৰাই লিখা মেলা কৰোঁ মানে পঢ়ি থকাৰ সময়তে মানে মেট্ৰিকত পঢ়ি থাকোঁতে মই ফাৰ্ষ্ট আৰ্টিকেল লিখিছিলোঁ পেপাৰত আহিছিলে তেতিয়া পোষ্টত পঠায় এতিয়াহে মেলে চেলে পঠায় জ্ঞান নম্বৰত লিখিছিলোঁ বহুত পেপাৰত লিখিছিলোঁ এই য'ত আমাৰ কিছুমান এতিয়া হোৱাটছআপত 4-5 হাজাৰ নাম্বাৰ আছে 5000 নাম্বাৰ আছে হোৱাটছআপতে আমি কেতিয়াবা বিচাৰিলে খবৰটো পাই যাওঁ মানে এই খবৰবিলাক মানে এনেকুৱা কোৱা নহয় যে কোৱা খবৰটো দিয়া খবৰ মানে দিছে মানে খবৰটো এতিয়া আজিজুৰ ৰহমান যে দলগাঁৱৰ বিধায়ক হ'লে ভাল পালো হয় কিন্তু উপায় নাই তাতে ইউডিএফ ওলাই যাব উপায় নাই মানে কাৰণ পলিটিকেল ষ্ট্ৰেটেজি এথমেটিকত চলে এতিয়া আমি চাওঁ এই কুমকি চৌধুৰীৰ কথা যদি চাওঁ আমি ছচিয়েল মিডিয়াত একদম হাহাকাৰ কুমকি জিকিবই 100% কিন্তু ইণ্টাৰেষ্টিং তাতে কুমকি চৌধুৰী নিজিকে কথাটো মানে ছচিয়েল মিডিয়া নেৰেটিভ আৰু ৰিয়েলিটি ইজ ডিফাৰেণ্ট মই আকৌ কৈছো প্ৰথমতে কৈছো হিমন্ত বিশ্ব শৰ্মা বিজেপিৰ এভৰি ভোটাৰ পৃষ্ঠা প্ৰমুখ আছে তেওঁলোকৰ ভোটাৰ লিষ্টৰ পৃষ্ঠাৰ এগেইনষ্টত তেওঁলোকৰ মানুহ আছে ইমান ট্ৰেইন একদম কৰ্পোৰেট হাউচ যেনেকে ট্ৰেইন নহয় বিজেপিৰ মানে কৰ্মী ৱাৰ্কাৰ বিলাক তেনেকে ট্ৰেইন আজি বোলে 7টা বজাত মিটিং কালি বোলে 8টা বজাতে মিটিং তেওঁলোকৰ একদম ট্ৰেইন পুৰা
অমুক সমষ্টিত অমুক কোৰভাৰী, অমুক সমষ্টিত অমুক কোৰভাৰী, একদম হাহাকাৰ তেওঁলোক মানে একদম কৰ্পৰেট হাউচৰ দৰে চলাই তেওঁলোকে। কিমান গণতান্ত্ৰিক দল আই ডোন্ট নো বিজেপি, বাট কৰ্পৰেট হাউচৰ দলে এটা চিষ্টেমেটিক হৈছে একদম 9টা বজাত যেনেকে আমাৰ কৰ্পৰেট হাউচ বিলাকৰ মানুহবিলাকে দৌৰা দৌৰি কৰি যায়, তেওঁলোকেও মানে একদম মানে তেনেকে দলৰ প্ৰতি লয়েল মানে। যি ইমান লোন লৈছে, ইমান মাটি আদানীক দিছে, আম্বানীক দিছে, ক'ত ইম্পেক্ট, ভোট লৈ ইম্পেক্ট কিয় নহল? ভোট লৈ কনভাৰ্ট কৰাটো বিৰোধীৰ দায়িত্ব। বিৰোধীয়ে ভাবে যদি মানুহে নিউজ পেপাৰ পঢ়ি ছচিয়েল মিডিয়া পঢ়ি ভোট দিব নহয়, কোনোবাই ঘৰত গৈ বিচাৰিলে তাক ভোট দিব। বিচৰাটো ইজ ভেৰি ইণ্টাৰেষ্টিং। আচ্ছা বহুতে ভাবে মানে এনেকে জিকাব, কিন্তু এজন কেণ্ডিডেট কিন্তু হিলাই দিছে, ডেট ইজ জ্ঞানশ্ৰী বৰা। জ্ঞানশ্ৰী আমাৰ বান্ধৱী জ্ঞানশ্ৰী কিন্তু কিহত হিলাই দিছে, কি কম, ৰূপজ্যোতি কৰ্মীক হিলাইছে। জিকে নিজিকে এতিয়াও খবৰ পোৱা নাই কি হয়, 5 বছৰ এপ্লাই, কিন্তু হিলাই দিছে, পানী খুৱাইছে। এইটো বিকজ অফ জ্ঞানশ্ৰী কষ্ট কৰিছে বিৰাট, একদম সংগঠন নাই, একদম কলেজৰ পৰা গৈ ডাইৰেক্ট গৈছে। জ্ঞানশ্ৰী চোকা ছোৱালী, আমি একেলগে টক শ্ব' কৰিছিলো, বহুত চোকা, একদম যুক্তি তৰ্ক একদম পুৰা দিব পাৰে ভালকে। তো জ্ঞানশ্ৰী কিন্তু হিলাই দিছে, মানে ৰূপজ্যোতি কৰ্মীক মানে টেনশ্যনত থাকিব, মানে ভোটৰ ডেলৈকে ৰূপজ্যোতি কৰ্মী টেনশ্যনত থাকিব যে মোৰ কি হয় ক'ব নোৱাৰিব, তেনেকুৱা হৈছে কথাবিলাক। এইবাৰ যোৱাকালি এদিন মেট্ৰিকৰ ৰিজাল্ট ওলালে, ধুবুৰী ডিষ্ট্ৰিক্টৰ ৰিজাল্টটো ওভাৰঅল কি ক'ব বিচাৰিছে আপুনি? খুব বেয়া, 50%। 50%। That is very bad and sad news. ধুবুৰীক মানুহে এইবিলাকে কাৰণে ইনচাল্ট কৰে, আমাৰ দুখ বহুত। ধুবুৰীত চোৱা, গৌৰৱ গগৈ আহিছে, মানুহ হৈছে মিটিঙত, চব মিটিঙত, OSC আহিছে, মানুহ হৈছে, বিজেপিৰ AGB লিডাৰ আহিছে, মানুহ হৈছে। আমাৰ মানুহ মিটিং শুনাত ভাল, চাহ দোকানত পলিটিকেল কোন জিকিব, মোদীৰ কি হ'ব, অমুকৰ কি হ'ব, ঐ ইৰাণ যুদ্ধ, আমেৰিকা কি হৈছে, একেবাৰে গোটেই বিশ্বৰ দায়িত্ব আমি লওঁ। আমাৰ প্ৰব্লেম, আমি ঘৰৰ দায়িত্ব নলওঁ। মুহাম্মাদুৰ ৰাছুলুল্লাহৰ ভাষা, আমাৰ নবীজীৰ ভাষা, আমি ঘৰত দায়িত্ব বেছি ল'ব লাগে, ঘৰখনত কি কৰিছে ল'ৰা ছোৱালী খবৰ ল'ব লাগে। আমাৰ প্ৰব্লেমটো হ'ল আমি গোটেই বিশ্বৰ লগত ভাল, ঘৰৰ লগত আমাৰ বণ্ডিংনেছটো নাই। ল'ৰা ছোৱালীৰ মোবাইল টিপা বেছি হৈছে, শিক্ষিত মানুহখিনি দিয়ে প্ৰাইভেট স্কুলত, আমাৰ যিখিনি অলপমান লেবাৰ শ্ৰেণীৰ মানুহ বা অলপমান কম আয়ৰ মানুহ সেইবিলাক যায় চৰকাৰী স্কুলত। শিক্ষক এজনৰ কেপাচিটি হ'ব লাগে। ডক্টৰ কালামৰ এজন শিক্ষকে কৈছিল যে মোক এজন 7 বছৰৰ কাৰণে শিশু দিয়া, সেই শিশুটোক পিছলৈ লাগিলে ভগৱান বা শয়তান কোনেও পৰিৱৰ্তন কৰিব নোৱাৰে। দ্যাট ইজ দ্য পাৱাৰ অফ টিচাৰ। টিচাৰ্ছ দে আৰ দ্য বেকবোন অফ দ্য সোচাইটি, বেকবোন অফ দ্য নেশ্যন। এই বেকবোন অফ দ্য নেশ্যনে যদি ইচ্ছা কৰে ৰিজাল্ট ভাল কৰি দিব পাৰে। অৱহেলা দিয়াৰ কাৰণো আছে। এই আমাৰ টিচাৰ বোলে আজি বোলে এনআৰচি ডিউটি টিচাৰ, আজি বোলে ইলেকশ্যন ডিউটি টিচাৰ, আজি বোলে এমুক ডিউটি লাগা টিচাৰ, অমুক বোলে হৈছে টিচাৰ, এইটো মিটিঙত যাব লাগে টিচাৰ। টিচাৰে অভাৰ বাৰ্ডেন, গভৰ্ণমেণ্ট স্কুলৰ টিচাৰবিলাক অভাৰ বাৰ্ডেন। এই দৌৰা দৌৰি, আগত এইবিলাক নাছিল, শিক্ষা এইটো এপছেপ এইবিলাক নাছিল আগতে। আমাৰ শিক্ষকবিলাকক এতিয়াও দেখিলে আমি কিমান শ্ৰদ্ধা কৰো, এইবিলাক এপছেপ নাছিল। এতিয়া মানে এপ হ'ল, অমুক হ'ল, তমুক হ'ল, চিষ্টেম হ'ল, পঢ়া শুনাটো নহল খালি। কাৰণ মিড ডে মিলৰ চাউলও দিব লাগে, গুণ উৎসৱৰ নামত কেইদিনমান যাব, অমুক চেলিব্ৰেশ্যন কৰিব লাগিব, অমুক ডে আজি পাতিব লাগিব। টিচাৰৰ অভাৱ, মানে সময়ৰ অভাৱ মানে। এতিয়া টিচাৰখিনিক চৰকাৰলৈ অনুৰোধ, নতুন যিখন চৰকাৰ হ'ব, শিক্ষকখিনিক অলপ টাইম দিয়ক। শিক্ষকখিনিক টাইম, সেইবিলাকে ৰিজাল্ট বেয়া হৈছে বুলি আকৌ স্কুলবিলাক বন্ধ নকৰিব। আপোনালোকে বহুত বন্ধ কৰিলে, এইটো আমি বন্ধ নকৰিব। সেইটো এটা বেলেগ চাল হ'ব পাৰে যে স্কুল ৰিজাল্ট বেয়া, বন্ধ কৰি দিম, সেইটো হ'ব নালাগে। এটলিষ্ট ৰিজাল্ট পাতিবিলাক যাতে ভাল হয়। IAS বিলাক অলপমান খবৰ লওক, স্কুলত ছাডেন ভিজিট মাৰক, ক্লাছ হৈছে নে নাই, 3:30লৈকে থাকিব লাগে, থাকে নে নাই টিচাৰবিলাকে চাওক, হেডমাষ্টাৰ ভালকে কাম কৰে নে নাই চাওক। টিচাৰ নহয়, কলেজবিলাকৰ অৱস্থা খুব বেয়া। ধুবুৰী ডিষ্ট্ৰিক্টৰ কলেজবিলাকৰ অৱস্থা খুব বেয়া। বহুত কলেজত টিচাৰ ক্লাছ নকৰাকে ঘূৰি ফুৰে, ছেড ৰিয়েলিটি। আৰু মইতো কওঁ যে টিচাৰ বা যিসকল চৰকাৰী মানুহ, চৰকাৰী দৰমহা খোৱাৰ পিছত কিয় ক্লাছটো নকৰিব? আমাৰ USTMত মই য'ত কাম কৰোঁ, চেঞ্চেলৰ, সন্মানীয় চেঞ্চেলৰ মাহবুল হক ছাৰ, তেওঁ এটা কথা কয় যে ক্লাছৰুমত 5 মিনিট ফাঁকি দিয়াতকে জাতিৰ লগত কৰাপশ্যন ইয়াতকে ডাঙৰ কৰাপশ্যন নাই। তেওঁ খুব বেয়া পায় 5 মিনিট পিছত ক্লাছৰুমত কোনো টিচাৰে এণ্ট্ৰি কৰক, তেওঁ খুব বেয়া পায়। তেওঁ কৈছে যে টিচাৰৰ কামেই ইজ টু টিচ, তেওঁ যদি দেৰিকে আহে খুব মানে ভেৰি ডেঞ্জাৰ ফৰ দ্য ছ'চাইটি, এণ্ড ইট ইজ ৰিয়েলি ডেঞ্জাৰ ফৰ দ্য ছ'চাইটি। আমাৰ টিচাৰে চব কাম কৰি তাৰপিছত ক্লাছত যাব, ক্লাছত নহ'ব। বহুত এনেকুৱা স্কুল আছে হাইস্কুল ৰুটিনেই নাই, ৰুটিন নাই। মানে এনেকুৱা আছে যে কোনোবা টিচাৰ কোন ক্লাছত যাব, কি পঢ়াব নাই, গৈছে কোনো চিষ্টেমেটিক এপ্ৰচ নাই। প্ৰাইভেট স্কুলৰ টিচাৰজন টেট কোৱালিফাইডে নহয়, BEdও নাই বহুতৰ। তেওঁৰ যদি 90% এটা দিব পাৰে, এজন আজিকালি টেট কোৱালিফাইড কিমান ভাল ভাল এডুকেটেড টিচাৰে দিছে, ইটছ এ মাইণ্ডছেট। যদি আপুনি মাইণ্ডছেট লয় আপোনাৰ স্কুলটো ভাল কৰিম। বহুত স্কুল আছে দেখিলে গৈ শান্তি লাগিব, শান্তি লাগিব। A গ্ৰেড প্ৰাপ্ত কিছুমান স্কুল আছে, একদম বাউণ্ডাৰী, একদম ফুলনি, বহুত কিবা কিবি আছে। আমাৰ নাই এইবিলাক।
এটা মাইণ্ডছেট বহুত মোৰ বন্ধু বান্ধৱ আছে টেপ টিচাৰ বহুত বন্ধু বান্ধৱ আছে যে ক্লাছ কৰাৰ পিছত মানে গোটেই তেওঁ যোৱাৰ পিছত মানে গোটেই চিনাৰিও স্কুলৰ চেঞ্জ কৰি দিছে বহুত ভাল ভাল গভৰ্ণমেণ্ট স্কুল আছে কিন্তু মাইণ্ডছেট টিচাৰ আৰু বহুত ঠাইত টিচাৰো নাই আকৌ সেইটো এটা কাৰণ বহুত ছাবজেক্ট টিচাৰে নাই ছায়েন্সৰ টিচাৰে নাই এপইণ্টমেণ্ট হৈছে বহুত আকৌ বাকী আছে বহুত পোষ্ট বাকী আছে পুৰণা টিচাৰখিনি ক্লাছ নকৰে বহুত ঠাইত ক্লাছ নকৰে সেইবিলাকো এটা ৰিজন হ'ব পাৰে যে ৰিজাল্ট বেয়া হোৱাৰ কাৰণে চৰকাৰে এইটো গুৰুত্ব দিলে মই ভাবো যে পাৰিব ডেফিনেটলি পাৰিব ধুবুৰীৰ একচুৱেলি 50-50 ৰিজাল্টটো কনচাৰ্নিং ইটছ কনচাৰ্নিং ইটছ এলাৰ্মিং আমি এইটো আগুৱাব লাগিব আহিব লাগিব আৰু চবেই আগুৱাব লাগিব দল সংগঠন এই আমচু আছে আচু আছে এইবিলাক মানে সেই জিন্দাবাদ মুৰ্দাবাদ দিয়াতকে অকণমান স্কুলবিলাকৰ খবৰ লৈ চৰকাৰী স্কুলৰ মানুহখিনি লৈ সেই আন্দোলন কৰাতকে অকণমান পঢ়া শুনা কেনেকে কৰিব পাৰি কোচিং চেণ্টাৰত যদি কিবা কিবি কৰিব পাৰি ডেট উই শুড কনচাৰ্ন চ' বহুতখিনি কথা আজি শুনিলো ইলেকশ্যনৰ পৰা আৰম্ভ কৰি এডুকেশ্যনৰ ওপৰত আৰু সঁচাকে কথাখিনি বহুত গুৰুত্বপূৰ্ণ মই তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়াতে অহাৰ কাৰণে আৰু আশা কৰো বহুত মিনিংফুল হ'ব এই পডকাষ্টটো আমার সম্পর্কটা কৈ দিয়াম দর্শকক আমি কি সম্পর্ক আমার হি ইজ মাই কাজিন হি ইজ মাই কাজিন আৰু সঁচাকে বহুত ভাল লাগিছে আজি যে ইমান ডাঙৰ এটা এনালাইচিছ কৰিব পাৰিছে প্ৰত্যেকটো এলএচি লৈ সঁচা সমিতিটো পিছৰ কথা বাট এনালাইচিছ ইজ ভেৰি ইম্পৰ্টেণ্ট কাৰণ এনালাইচিছ কৰা ইমান সহজ নহয় মই ইমান এনালাইচিছ কৰিব পৰা নাই আৰু মানে ইমান মানে স্পেচিফিক মানে নলেজটো কোন সমষ্টিত কোনে থিয় হৈছে ক'ৰ পৰা আহিছে আগত ক'ত টিকেট কৰিছে কি কৰিছে ডিপ নলেজ আছে চ' দেটছ ভেৰি গ্ৰেট চ' দ্য মাইক্ৰফোন ৰিয়েলি উইচেছ হিম ফৰ হিজ ছাকচেছ থেংক ইউ আৰু আপোনালোকে মাইক্ৰফোন চাব মোৰ মামা ল'ৰা আপোনালোকে মাইক্ৰফোন চাব আৰু কি ক'ম আশা কৰোঁ এইটো এনজয় কৰিব ইন ফিউচাৰ ঘৰত আহিলে ময়ে কম আজি কিন্তু ময়ে কৈছো গম পোৱা নাছিলো আহিছে মই কৈছো মই আহিছো কথা পাতো বোলা তেওঁ ক'লে যে ইয়াতে কথা পাতো মই এনে কথা পাতিম বুলি ভাবিলো চ' আপোনালোকৰ মাজত মাইক্ৰফোন আগুৱাই যাওক এইটো শুভেচ্ছা জনাইছো বিলাসীপাৰা চেনেল বিলাসীপাৰাত আহিলে বেছি ভাল লাগে আৰু দুজন বন্ধু বান্ধৱীকে 2 দিনত লগ কৰিম মই আৰু ফিচাৰ যাম কেতিয়াবা ইউএছটি চিয়ৰ ইউএছটি মত মষ্ট ৱেলকাম থ্যাংক ইউ